ওপৰত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনত মৃত্যু একেটা পৰিয়ালৰে 5জন লোকৰ। কৰিমগঞ্জ জিলাৰ বদৰপুৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে SDR বাহিনীৰ দল। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। বৰাক উপত্যকাত ভয়ংকৰ ভূমিস্খলনত মৃত্যু হৈছে একেটা পৰিয়ালৰে 5জন লোকৰ। কৰিমগঞ্জ জিলাৰ বদৰপুৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা। নিশা প্ৰায় 12 বজাত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে SDR বাহিনীৰ দল। মাটিত পুত যোৱা নিথৰ দেহ উদ্ধাৰ SDR বাহিনীৰ। মৃত্যু হোৱা লোককেইজন ক্ৰমে ৰাইমুন্নেছা, চাহেদা খানম, হামিদা খানম, মেহেদী হাছান বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু আমি যিহেতু জনাইছোঁ বৰ্তমান ৰাজ্যত ইতিমধ্যে নেৰানেপেৰা যি বৰষুণ হৈ আছে, সেই নেৰানেপেৰা বৰষুণ বৰ্তমান সময়তো অব্যাহত আছে। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। আৰু তাৰ সমান্তৰালকৈ বানৰ লগতে ভূমিস্খলনৰ ঘটনাও ইতিমধ্যে সংঘটিত হৈছে। আৰু বিশেষকৈ বৰাক উপত্যকাত ইটোৰ পিছত সিটোকৈ ভূমিস্খলনৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আৰু শেহতীয়াকৈ তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে। আৰু এইবাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। আৰু এই ভূমিস্খলনত একেলগে মৃত্যুক সাবটিলে একেটা পৰিয়ালৰে 5জনকৈ লোকে একেলগে মৃত্যুক সাব দিছে এই ভয়ংকৰ ভূমিস্খলনত। আৰু কৰিমগঞ্জ জিলাৰ বদৰপুৰত সংঘটিত হৈছে এই শোকাবহ ঘটনাটি। আৰু নিশা প্ৰায় 12 বজাত সংঘটিত হৈছে এই ঘটনা। আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে SDR বাহিনীৰ দল। SDR বাহিনীৰ দল বৰ্তমান সময়ত সেই ঘটনাস্থলীত উপস্থিত হৈছে। আৰু ইতিমধ্যে সেই ঘটনাস্থলীৰ পৰা তেওঁলোকে সেই মৃতদেহ উদ্ধাৰ, মাটিত পুত যোৱা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু জানিব পৰা মতে 5জনকৈ লোকে যিহেতু একেটা পৰিয়ালৰ 5জনকৈ লোকে মৃত্যু খাব দিছে। আৰু মৃত্যু হোৱা লোককেইজনৰ নাম ক্ৰমে ৰাইমুন্নেছা, চাহেদা খানম, হামিদা খানম আৰু মেহেদী হাছান বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু এই বিষয়ৰ সন্দৰ্ভত আমাক সবিশেষ তথ্য আগবঢ়াব আমাৰ শিলচৰৰ সংবাদদাতা স্নেহাংশু ভট্টাচাৰ্য। হয় স্নেহাংশু, আমি পুনে আপোনাৰ ওচৰলৈ আহিছোঁ। হয় জয়জিতা, কৰিমগঞ্জত এক ভয়ানক ঘটনা সংঘটিত হৈছে। কৰিমগঞ্জত এখন বানে সংহাৰী ৰূপ ধাৰণ কৰিছে বুলি ক'ব পৰা যায়। কৰিমগঞ্জতে কেইবাগৰাকী নদী আছে, তাত বিপদসীমাসকলক গৈছে বুলি ক'ব পৰা যায়। আৰু আজিও প্ৰায় নেৰানেপেৰা যে বৰষুণ আছে অব্যাহত আছে বুলি ক'ব পৰা যায়। যাৰ বাবে কৰিমগঞ্জৰ যে বদলপুৰ অঞ্চলৰ এখন গাঁও আছে, বেন্দৰগোল এলেকা এখন আছে। এইটো এটা টিল্লা এলেকা বা পাহাৰী এলেকা বুলি ক'ব পৰা যায়। য'ত কালি যোৱা ৰাতি 12টা বজাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। একেই পৰিয়ালৰ প্ৰায় 5জন লোক ভূমিস্খলনৰ বাবে মৃত হৈছে বুলি ক'ব পৰা যায়। যিটো মই গম পাইছো, তেওঁলোক ৰাতি 12টা বজাত খানি যে খাই আছিলে। আৰু তেনে সময়ত এই ঘটনা সংঘটিত হয়। কিতাতেই নিহত হয় এই 5গৰাকী লোক। আৰু য'ত যাৰ মাজত 3জন কণমানি আছে বুলি ক'ব পৰা যায়, জাহিদা খানম, হামিদা খানম আৰু মেহেদী হাছান। মেহেদী হাছানৰ বয়স প্ৰায় 3 বছৰ, হামিদা খানৰ বয়স প্ৰায় 11 বছৰ, জাহেদা খানমৰ বয়স প্ৰায় 16 বছৰ। এখন 3জন কণমানি আছে বুলি ক'ব পৰা যায়। আৰু পৰিবাৰৰ প্ৰায় 5জন লোক খিতাতেই নিহত হৈছে বুলি ক'ব পৰা যায়। এতিয়া SDR বাহিনী বা আৰক্ষী বাহিনী আহি উদ্ধাৰ অভিযান আৰম্ভ কৰিছে, মৃতদেহ উদ্ধাৰ কৰি এতিয়া চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পাৰিছো। হয় স্নেহাংশু, আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমাৰ শিলচৰৰ সংবাদদাতা স্নেহাংশু। আৰু শিলচৰত যিহেতু বৰাক উপত্যকাত বৰ্তমান ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু বিগত কিছুদিনৰ পৰা ৰাজ্যত ইতিমধ্যে নেৰানেপেৰা বৰষুণ চলি আছে। আৰু নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে। আৰু তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে এবাৰ বৰাক উপত্যকাত। আৰু বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰত একেটা পৰিয়ালৰ 5জনকৈ লোকে মৃত্যুক সাবট দিছে এই ভূমিস্খলনৰ বাবে। আৰু ইতিমধ্যে নিশা প্ৰায় 12 বজাত আমাৰ যিটো শিলচৰৰ সংবাদদাতাগৰাকীয়ে উল্লেখ কৰিছে, নিশা প্ৰায় 12 বজাত সংঘটিত হৈছিলে এই ঘটনা। আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে SDR বাহিনীৰ দল। আৰু ইতিমধ্যে যিকেইজন লোক মাটিত পুত গৈছিলে, অৰ্থাৎ সেই একেটা পৰিয়ালৰ 5জনকৈ লোক, সেই 5জনকৈ আব্দুল কৰিমৰ ঘৰৰ 5জনকৈ লোকে ইতিমধ্যে মৃত্যু খাব দিছে এই ভূমিস্খলনৰ ঘটনাত। আৰু মৃত্যু হোৱা লোককেইজনৰ নাম ক্ৰমে ৰাইমুন্নেছা, চাহেদা খানম, হামিদা খানম আৰু মেহেদী হাছান বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু এই বিষয়ৰ সন্দৰ্ভত আব্দুল কৰিমৰ পৰিয়ালবৰ্গৰ লোকে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আমি 11টা, 11:30 বাজে 12 তারিখে করে আমার গোটা মাংস গুণ লাগে। আর 8টা বুধ হয়েছে গরুর শব্দ পাইও আমি ভাবছি যে এগুলো আইসে গরু বানিয়ে গেছে মানুষের।
বারে বারে ভুবনেশ্বর হুজার বাজুন দেখি আমার মেয়ে আসা কালি তাকে খাইব আমার সামনে ও খাইলা কাকু তাই অন্তনে তাই পারেন আর হিরিমো আসলা ও পরিবার তারা মা ফুড়ি কয়জন তিনজন আচ্ছা নাম কিটা কিটা বড় ফুড়ি থেকে হইয়ে নেই বড় বড়ি সাইডা আনো তাই এর বয়স কত হইব বয়স 18 বছর আর এর বাদর ফুড়ি এর বাদর বলি আমি জায়গা আনো তাই এর বয়স কত বয়স পড়েনি? কলেজ কোন কলেজ ও বাবুতার আনো আচ্ছা ঠিক আছে আর এরপরে ছোট বাচ্চা যে মারা গেছে আর একটা ফুড়ি হয় আর হামিদা আনো আমি দেখালাম তিনজন তিনজন কিতা আপনার আমার মেয়ে মেয়ে তিনজন আর বাচ্চা এগুলোর নাম বাচ্চাগুলোর নাম মাদি আসান আদি আসেন এগুলো আপনার নাতি নাচি এবার তো ওগুলো বেরুমো আছে পরিবারের নাম কিটা ওরা মনে তান বয়স কত হইব আজি দত্তপুৰ জিপি বেন্দাৰগুল গাইনাচলা পুঞ্জি ইয়াত এটা ফেমিলিৰ মানুহ হঠাৎ খবৰ পাইছো লেণ্ডশ্লাইড হৈছে ফেমিলিৰ মানুহৰ পৰা 5জন মাটিৰ তলত সোমাইছে শুনি ৰাতি ইয়াত আহিছো এতিয়া ৰাতি 3টা বাজি এনেকুৱা হৈছে 1টা বজাত আমি আহি পাইছো 12টা বজাত ঘটনা হৈছে আহি পাইছো গোটেই গাঁৱৰ ৰাইজ মিলি এই ৰিক্সিউ কৰি আছে ইয়াৰ কাৰণে 4জন মানুহ মানে ঢুকাইছে 4জন ওলাইছে এতিয়া একজন এতিয়ালৈকে আছে মাটিৰ তলত ৰিক্সিউ চলি আছে খবৰ পাই বদৰপুৰ থানাৰ পৰা অফিচাৰ ইনচাৰ্জ অচি মহাশয় তেখেত আৰু লগত পুলিচৰ মানুহ লৈ ইয়াত আহিছে NDRF আহিছে SDRF আহিছে আৰু আপাত মিত্ৰ সকলো মিলি আহি ইয়াত ৰিক্সিউ কৰি আছে আমি বৰ দুখ পাইছো ইয়াত 5জন মানুহ একেলগত ঢুকাইছে ইয়াৰ কাৰণে আমি মৰ্মাহত সকলো এই পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো কেঁচুৱা এটাও ঢুকাইছে ইয়াৰ কাৰণে আমি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ মাননীয় চাৰ্কুল অফিচাৰ মেডাম তেখেতৰ দৃষ্টি আকৰ্ষণ কৰি ইয়াৰ পৰা কৈছো তেখেত এই অলপ আহি চাই নিশ্চয় আহিব কালি মেডাম আহি চাই বুলি যেনেকুৱা এই পৰিয়ালে অলপ সহায় সহযোগিতা পায় এই পৰিয়ালৰ যে 2জন মানুহ জীয়াই আছে এটা ল'ৰাও আছে বাহিৰত থাকে ল'ৰাটো না থকাৰ কাৰণে হয়তো বাচিছে বাকী যে 5জন মানুহ ঢুকাইছে বহুত বেয়া লাগিছে আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰি কৈছো যেনে তেনে এইবিলাকক সহায় কৰিব লাগে আমিও আছো সকলো মিলি পাব্লিক